গহপুৰত পানী যোগান আঁচনিৰ নামত চলিছে ঠিকাদাৰৰ ভয়ংকৰ লুণ্ঠনৰা। প্ৰধানমন্ত্ৰীৰ সপোনৰ আঁচনি হৰ ঘৰ জল তথা জল জীৱনৰ আঁচনি TY ট্ৰেডাৰ্ছ নামৰ এটা ঠিকা প্ৰতিষ্ঠানক চৰম হেমাহি পোহৰলৈ আহিছে। গহপুৰৰ 1 নম্বৰ নাহৰণিত প্ৰায় 94 লাখ ব্যয়েৰে নিৰ্মিত আঁচনিখনৰ কাম আধৰুৱা কৰি অন্তৰ্ধান হ'ল ঠিকাদাৰৰ। প্ৰাপ্ত তথ্য মতে চলিত মাহত আঁচনিখনৰ কাম সম্পূৰ্ণ হ'ব লাগিছিল, যে এতিয়া আঁচনিখন জংঘলৰে আবৃত হোৱাৰ লগতে কৰ্তব্যময় হৈ পৰিছে আঁচনিখন। স্থানীয় ৰাইজে এতিয়া বঞ্চিত হৈছে বিদ্যুৎ পানী সেৱনৰ পৰা। উল্লেখযোগ্য যে গহপুৰৰ 9টাকৈ পানী যোগানৰ আঁচনিৰ কাম আধাতে সামৰি অন্তৰ্ধান হৈছে TY ট্ৰেডাৰ্ছ নামৰ অৰুণাচলৰ নিৰ্মাণকাৰী সংস্থা। অচিৰেই পানী যোগান আঁচনিখন নিৰ্মাণ কৰি ৰাইজক উপকৃত কৰিবলৈ চৰকাৰ বা বিভাগক আহ্বান স্থানীয় ৰাইজৰ। এক বছৰ আগত মানে আমাৰ এই চেণ্টাৰতে মানে মিটিং হৈছিলে। মিটিঙত মানে মাটি দিম বুলি ক'লোঁ আৰু ৰাইজে বিচৰাৰ কাৰণে। সেইমতে কাম আৰম্ভ হ'ল। 6 মাহৰ ভিতৰত ডিপাৰ্টমেণ্টে কাম উলিয়াই দিম বুলি ক'লে ঠিকাদাৰে। এতিয়া আধাখনীয়া কৰি ঠিকাদাৰলৈ ফোন কৰিলোঁ, ঠিকাদাৰটো নাহেই। মহৰীকেইটাৰ ফোন নাম্বাৰ আছে, ফোন কৰিলোঁ ৰিচিভ নকৰে। তাৰপৰা গেট লগাবলৈ ক'লোঁ, গেট নলগালে। গেটখন লগাই থৈ যোৱা হ'লেও ইয়াত মানুহে লেট্ৰিন কৰে। ৰাতি আহি লেট্ৰিন কৰি থৈ গুচি যায়। আপোনালোকে দেখিবই, তাত দেখুৱাইছোঁৱে মই। লেট্ৰিন কৰি থৈ গুচি যায়, কাৰণ চেণ্টাৰ প্লেচ জেগা। ডিপাৰ্টমেণ্টৰ মানুহে এই চৰকাৰী বস্তুবোৰ যে অনিষ্ট কৰিছে, গোটেই হাবি জংঘল হৈ আৰু টেংকীৰ ভিতৰত লেট্ৰিন কৰি দিছে, সেইটোতো চৰকাৰ আমাৰ জনসাধাৰণৰে লছ। আৰু এইফালে মজদুৰ গাঁও আছে, মজদুৰ গাঁৱত পানীৰ কিমান অভাৱ। তেওঁলোকক কাৰো দামকল চামকল নাই, পুখুৰী পানী খায়। এইবিলাকৰ যথেষ্ট অসুবিধা হৈছে। যদি ডিপাৰ্টমেণ্টে সোনকালে বা চৰকাৰ কৰ্তৃপক্ষই ওপৰমহলে যদি অকণমান চকু কাণ দি গুৰুত্ব সহকাৰে, ইঞ্জিনিয়াৰ যদি গুৰুত্ব সহকাৰে দি বস্তুটো সোনকালে হোৱায়, ৰাইজৰ অফিচত ক'লে কয় যে ঠিকাদাৰে বিল পোৱা নাই, বিল হোৱা নাই বুলি কয়। কেতিয়াবা কয় মই কৈ আছোঁ, আমি ক'বহে পাওঁ। গতিকে এনেকুৱা কিছুমান মানে বিভিন্ন অজুহাত দেখুৱায়। কিমান দিন হ'ল গোটেই কামটো? এইটো এবছৰ পাৰ হ'ল, এতিয়া 1.5 বছৰেই হ'ব। 1.5 বছৰ 6 মাহৰ ভিতৰত উলিয়াই দিম বুলি কৈছিলে। ইয়াত আমাৰ এই কাৰ্বি গাঁৱৰ এটা, আৰু এইটো হ'ল 2টা, আৰু এটা আছে বৰিগাঁও। 3খন আঁচনি ইয়াৰ আধৰুৱা হৈ মানে পৰি থকা আমাৰ চকুত পৰিছে। বিশেষকৈ এইটো বহুত অনিষ্ট কৰিছে। এইখন আমাৰ 1 নং নাহৰণি বুলি কয়। 145 ঘৰ মানুহ ইয়াত পানী চাপ্লাই পালেহেঁতেন, কাৰণ বিশেষকৈ দুখীয়া মানুহখিনি। ঠিকাদাৰজনৰ নাম কি? যিজন ঠিকাদাৰজনৰ মই নামটো নাজানো, কিন্তু মহৰী এজন আহি থাকে, দফলা মানুহ। তাৰ ফোন নাম্বাৰো আছে। ফোন ৰিচিভ নকৰে। সি ফোন ৰিচিভ নকৰা আজি 6 মাহমানেই হ'ল। জানুৱাৰীৰ পৰা ৰিচিভ কৰা নাই। গতিকে অৰুণাচলৰ ঠিকাদাৰে আমাৰ অসমৰ যিখিনি মানে টকা পইচাই হওক বা চৰকাৰী আঁচনিয়ে হওক অপচয় কৰি বহুত ডিপাৰ্টমেণ্টৰ অনিষ্ট কৰি। গহপুৰৰ পৰা অৰূপ ভূঞাৰ প্ৰতিবেদন, E24 লাইভ ব্ৰেকিং।